গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচন। সভাপতি নিৰ্বাচিত কৰাত উৎফুল্লিত হয় লামডিং পৌৰ ব্লক কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ কৰ্মীসকল। গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ নতুনকৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত লামডিং পৌৰ ব্লক কংগ্ৰেছ ৰাজীৱ ভৱনৰ কৰ্মীসকলৰ মাজত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। নৱনিযুক্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ হোৱা লামডিং পৌৰ ব্লক কংগ্ৰেছ দলৰ কৰ্মী আৰু সাধাৰণ ৰাইজৰ আনন্দ উল্লাস। 2026 বিধানসভা নিৰ্বাচনৰ বাবে গৌৰৱ গগৈক সভাপতি দিয়াৰ ফলত দলীয় কৰ্মীসকল আৰু সাধাৰণ ৰাইজৰ মাজত দুগুণ শক্তি আৰু উৎসাহ বৃদ্ধি পাইছে সেয়া এক প্ৰকাৰ নুই কৰিব নোৱাৰি। লামডিং পৌৰ ব্লক কংগ্ৰেছ কৰ্মীসকলে নিজৰ মাজতে মিঠাই বিতৰণ কৰা পৰিলক্ষিত হয়। এইবাৰ গৌৰৱ গগৈৰ সভাপতিৰ পিছতে কংগ্ৰেছে কেনেধৰণৰ ৰূপ ল'ব, কি ধৰণে নিৰ্বাচনী ৰণডংকা বজাব, ৰণনীতি কৰি নিজৰ দপদপনি বাহাল ৰাখিব, এয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। খুব ভাল পাইছোঁ। মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম বিশ্বজিৎ ৰয় চৌধুৰী। মই হোজাই জিলা কংগ্ৰেছ কমিটিৰ সভাপতি। নিখিল ভাৰত কংগ্ৰেছ কমিটি ইতিমধ্যে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। যোৱাকালি আমাৰ দলীয় নেতা লোকসভাৰ বিৰোধী দলৰ উপসভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে 3বাৰৰ সাংসদ, তেখেতক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব দিছে। মই জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মই প্ৰথমেই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াক মই অভিবাদন জ্ঞাপন কৰিছোঁ। আমাৰ দলীয় নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লিডাৰ অফ অপজিশ্যন আমাৰ যুৱনেতা ৰাহুল গান্ধী ডাঙৰীয়াক মই অভিবাদন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ KC বেণুগোপালজীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো সম্পূৰ্ণ মিছা, কাৰণ বৰ্তমান ভাৰত চৰকাৰ আমাৰ অমিত শ্বাহ ডাঙৰীয়া তেখেত স্বৰাষ্ট্ৰমন্ত্ৰী, গৃহমন্ত্ৰী আর বিদেশ মন্ত্রী আমার S জয়শঙ্কর তেখেতসকলে জানে যে যদি এনেকুৱা কোনো ঘটনা হয় আমাৰ যে ফৰেন্সিক ডিপাৰ্টমেণ্ট আছে তেখেতসকলে এইবিলাক হস্তক্ষেপ কৰিব। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ঘুম নাইকিয়া হৈছে, টোপনি নাইকিয়া হৈছে। তেখেতে ভাবিছে তেখেতক পৰাভূত কৰিবলৈ হ'লে গৌৰৱ গগৈৰ নিচিনা এজন মানুহ লাগিব। আৰু গৌৰৱ গগৈৰ লগত আমাৰ দলীয় যি নেতাসকল আছে, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, সকলো আমাৰ দলীয় নেতাবিলাক একলগত আছে। সকলৰ লগত আলোচনা বিলোচনা কৰি যোগ্য এজন ব্যক্তিক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে। আমি তথেই আনন্দিত হৈছোঁ। নিৰ্বাচন 2026 আমাৰ বিধানসভা নিৰ্বাচন। ৰাইজে ইতিমধ্যে চৰকাৰৰ প্ৰতি মোহভংগ হৈছে, ৰাইজে যিহেতু ভুগিবলগীয়া হৈছে। 2026 অসমত কংগ্ৰেছ দলে কমেও 100টা চিট পাব আৰু ৰাইজৰ চৰকাৰ হ'ব। এটা গণতান্ত্ৰিক চৰকাৰ আমি গঠন কৰিম আৰু ৰাইজে তাৰ সুফল পাব। ববিতা শৰ্মা আমাৰ দলৰ এজন নেত্ৰী। মই নিজেও আচৰিত হৈছোঁ। যোৱাকালি মই চালোঁ তেখেতে পদত্যাগ পত্ৰ দাখিল কৰিছে। তাকে বাইদেৱে এইটোও কৈছে যে গৌৰৱ গগৈক যি দায়িত্ব দিছে সভাপতি, তাৰ লগত তাৰ কোনো সম্পৰ্ক নাই, তাৰ কোনো সম্বন্ধ নাই। তেখেতে কৈছে, মই আজি নিউজতো চালোঁ যে গৌৰৱ গগৈক তেখেতে অভিবাদন দিছে, তেখেতে শুভেচ্ছা দিছে। এইটো বিষয়ৰ লগত বাইদেউৰ বিষয়টোৰ কোনো সম্পৰ্ক নাই। কংগ্ৰেছ দল এনেকুৱা এটা দল, কংগ্ৰেছ দলৰ বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা ভাষী ৰাইজে কংগ্ৰেছ দলৰ লগত আছে, অনাগত দিনতো থাকিব। আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত নতুনকৈ 3জন ৱৰ্কিং প্ৰেচিডেণ্ট দিছে। তাৰ ভিতৰতে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আগত কাৰ্যকৰী সভাপতি আছিলে। ৰোজদিনা তিৰ্কী ডাঙৰীয়ানীক দিছে। তেখেতো এজন যুৱ প্ৰজন্মৰ নেত্ৰী। তেখেত সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা। তাৰ লগতে বঙাইগাঁও জিলাৰ দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী চন্দন চৰকাৰৰ সুযোগ্য পুত্ৰ প্ৰদীপ চৰকাৰ ডাঙৰীয়াকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিছে। কংগ্ৰেছ দলে যুৱ প্ৰজন্মৰ প্ৰতি যে ভৰসা কৰিছে, মই আকৌ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সকলো নেতৃত্বক মই অভিবাদন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।